জীৱনটো হ'ল এক যাত্ৰা হাঁহিৰে পৃথিৱীৰ মুখামুখি হোৱা নাম মোৰ মায়াকুৰ নমস্কাৰ মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰৰ ওচৰৰে হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱৰ পৰিৱেশটো দেখুৱাওঁ বুলি আহিছোঁ। আৰু এয়া হৈছে হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ। মোৰ আগৰ এটা গুণোৎসৱৰ ভিডিঅ'ত আপোনালোকে যথেষ্টখিনি মৰম দিছে। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব। আৰু এয়া এক্সটাৰ্নেল ইভ্যালুৱেটৰ ছাৰ আহি বিদ্যালয়ত উপস্থিত হৈছেহি। শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে এয়া ছাত্ৰ ছাত্ৰীসকলে ছাৰক আদৰণি জনাইছে। আৰু এই বিদ্যালয়খনত 181গৰাকী ছাত্ৰ ছাত্ৰী আছে। আৰু এয়া বিদ্যালয়ৰ প্ৰধান অধ্যক্ষক মাধৱ গগৈ ছাৰে আদৰি আনিছে। এক্সটাৰ্নেল ইভ্যালুৱেটৰ ছাৰ এতিয়া বিদ্যালয়ৰ অফিচ ৰুমলৈ গৈছে। আৰু এইফালে এয়া ছাত্ৰ ছাত্ৰীসকলক অলপ দেখুৱাই দিছোঁ। তেওঁলোকক এজন এজনকৈ নিজৰ নিজৰ ক্লাছৰুমলৈ যাবলৈ কৈছে। এয়া লাহে লাহে তেওঁলোক এজন এজনকৈ গৈছে। আৰু আজি গুণোৎসৱৰ উপলক্ষে অভিভাৱকসকলো আহিছে। এয়া কেইগৰাকীমান অভিভাৱক ইয়াতে বহি আছে। আৰু এয়া আমাৰ ঘৰৰ কাষৰে আৰু বিদ্যালয়ৰ ওচৰৰে বৌহঁতো আহি উপস্থিত হৈছেহি। আৰু এতিয়া এয়া ছাত্ৰ ছাত্ৰীসকলক মৰ্ণিং এছেম্বলিৰ বাবে সাজু হ'বলৈ দিছে। আৰু সকলো এজন এজনকৈ আহি শাৰী পাতিছেহি। আৰু এইফালে এয়া বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকল এতিয়া এছেম্বলিৰ বাবে সকলো সাজু। এইফালে ইভ্যালুৱেটৰ ছাৰো আহি উপস্থিত হৈছেহি। এক্সটাৰ্নেল ইভ্যালুৱেটৰ ছাৰৰ লগত এয়া হৈছে কাকজান কলেজৰ প্ৰাক্তন প্ৰবক্তা দেৱকান্ত বৰুৱা ছাৰ। ছাৰৰ ঘৰ একেবাৰে আমাৰ ঘৰৰ কাষতে, প্ৰায় সংখ্যকে গম পায় চাগে। আৰু এইখিনিতে কৈ থৈছোঁ, সকলোখিনি দীঘলীয়াকৈ দেখুৱাটো সম্ভৱ নহ'ব। সেইকাৰণে কিছু কিছু মুহূৰ্তহে আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আমি প্ৰাৰ্থনা আৰম্ভ কৰিম। শান্তি শান্তি প্ৰাৰ্থনা আৰম্ভ। জয় যদু নন্দন মুনিজন বন্দন ৰাম নাৰায়ণ নিৰঞ্জন গোপাল গোবিন্দ হৰি দীনজন দুখহাৰি তুহুদেৱ নন্দেন নন্দন জয় জয় জনাৰ্দন সৰ্বপাপ বিনাশন সাধুজন পালন দেৱ গোপিনী জীৱনানন্দ গোপী বন্ধু ভৱানন্দ পৰমাৰ্থ পৰস্পৰ শিৱ হে জগ জীৱন নমো নমো নাৰায়ণ সজল জলদ ৰূপ শ্যাম তেৰি পদ পংকজ ভগ দুঃখ বিনাশন জয় ভদ্ৰ দেৱয় অভিৰাম।
সংকল্প গ্ৰহণ কৰিম। আজি সদায় বিদ্যালয়লৈ পৰিষ্কাৰ হৈ আহিম। বিদ্যালয়ৰ নীতি নিয়ম মানি চলিম। বন্ধু বান্ধৱীসকলৰ লগত মিলা প্ৰীতিৰে থাকিম। এইখন আমাৰ বিদ্যালয়। বিদ্যালয়খন আমাৰ আপোন। আমি শিক্ষাগুৰুৰ জ্যেষ্ঠসকলক শ্ৰদ্ধা জনাম। আমি শিক্ষাগুৰুৰে কোৱা প্ৰতিটো কথা বন্ধুবোৰে শুনিম। আমি ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত নাগৰিক। নমস্কাৰ, আজি মোৰ প্ৰথম প্ৰশ্নটি হৈছে প্ৰাচীন অসমৰ নাম কি? প্ৰাগজ্যোতিষপুৰ শুদ্ধ উত্তৰ। মোৰ দ্বিতীয় প্ৰশ্নটি হৈছে অসমৰ কোন ঠাইক সত্ৰ নগৰী নামেৰে জনা যায়? মাজুলী শুদ্ধ উত্তৰ। আজি মোৰ অন্তিমটো প্ৰশ্ন হৈছে অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? শুদ্ধ উত্তৰ। ধন্যবাদ। এতিয়া শ্ৰী কৃষ্ণা গগৈয়ে আজিৰ দিনটোৰ মহৎলোকৰ বাণীষাৰ ক'ব। উপস্থিত সকলোলৈকে সুপ্ৰভাত জনাই আজিৰ দিনটোৰ বাণীষাৰ ক'বলৈ লৈছোঁ। এৰিষ্টটলে কৈছিল, শিক্ষাই হৈছে মূল উপায় যিয়ে মানৱ জীৱনলৈ শান্তি পোৱাই আনিব পাৰে। অৰ্থাৎ সকলোৰে বাবে শিক্ষা অপৰিহাৰ্য। শিক্ষাই এটি শিশুৰ সৰ্বাংগীন বিকাশ সাধন কৰাৰ লগতে এজন প্ৰকৃত মানুহ হিচাপে গঢ় দিয়াত সহায় কৰে। ধন্যবাদ। Good morning everyone. I am Barbie Gogoi from class 9 and today I am going to give a speech on something that is invaluable yet constantly slipping away from us. Something that we all have equally but often take this for granted. We may already know that time is hasty, right? So it is the duty of a person to value time and manage it properly so that a work or a task could be done with perfection. Time is also the most valuable thing, such as money. But the only difference in between these two things is that lost money could be earned back, but lost time cannot. So, you should always use your precious and priceless time wisely. And at the end, I am very thankful to have you all here today. I appreciate your attention, and now I bid you farewell. Thank you so much. এতিয়া শ্ৰী দেৱাশ্ৰী কলিতাই এটি সত্ৰীয়া নৃত্য পৰিৱেশন কৰিব। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিম। ৰাষ্ট্ৰীয় সংগীত আৰম্ভ। ভাৰত ভাগ্য বিধাতা পঞ্জাব সিন্ধু গুজৰাট মাৰাঠা দ্ৰাবিড় উৎকল বংগ বিন্ধ্য হিমাচল যমুনা গঙ্গা উচ্ছল জলধি তরঙ্গ তব শুভ নামে জাগে তব শুভ আশিষ মাগে গাহে তব জয় গাথা জনগণ মঙ্গল দায়ক জয় হে ভারত ভাগ্য বিধাতা জয় হে জয় হে জয় হে জয় 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 হে। আৰু ইতিমধ্যে এয়া মৰ্ণিং এছেম্বলি শেষ হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলক নিজ নিজ শ্ৰেণীলৈ যাবলৈ কোৱা হৈছে।
আৰু এইফালে এয়া বিদ্যালয়ৰ কেইগৰাকীমান শিক্ষয়িত্ৰী একেলগে আৰু এইফালে বহি আছে আমাৰ ঘৰৰ ওচৰৰে বৌ কেইগৰাকীমান আৰু এইফালে এয়া অভিভাৱক কেইগৰাকীমানৰ সংখ্যা বাঢ়িলে তাকে দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ এক্সটাৰ্নেল এভুলেটৰ ছাৰক অফিচ ৰুমতে চাহ দিয়া হ'ল আৰু এয়া বাকীসকলক ৰ'দতে চাহটো দিয়া হৈছে আৰু সকলোৱে ইয়াতে খাওঁ বুলি ক'লে আৰু চাহ খাই হৈ যোৱাৰ পাছতে ইভুলেটৰ ছাৰে দুআষাৰমান ক'লে কি ক'লে শুনোচোন আহক কেৱল মোৰ 2 বছৰ হ'ল এনে ছাৰ্ভিচত 6 বছৰ হ'ল মই 2019 APSC বেটছ ঘৰ ডিব্ৰুগড় আৰু আগতে মই বৰপেটাত আছিলোঁ পাঠশালা আৰু এতিয়া যোৰহাটৰ অহা 2 বছৰ এমাহ হ'ল গুণোৎসৱ মই বাকী দুটা নেপাই আছিলোঁ আমাৰ বাগানৰ কামৰ কাৰণে অকণমান ইনস্পেক্টৰখিনি আমাক দিয়া নাছিলে কিন্তু এইবাৰ সময়টো মিলিছে বাগানবোৰ বন্ধ হৈ আছে তো আমাৰ ইনস্পেক্টৰখিনিও আহিব পাৰিছে মই গোটেই 3টা ইনস্পেক্টৰ এই আপোনালোকৰ গাঁৱতে আছে এজন এতিয়া পাৰ হৈ গৈছে আৰু এজন কালি আহিছিলে যে বাইদেউ আপোনালোকৰ গোটেই দায়িত্বটো আমি এতিয়া লেবাৰ ডিপাৰ্টমেণ্টেই পালোঁ নিচিনা হৈছে হাঁহ ধৰা বাকী তো আপোনালোকে কমিউনিটি হিচাপে আমাৰ অসমীয়া স্কুল অসমত যিমান স্কুল আছে আমি ডেভেলপ কৰিবলৈ চেষ্টা কৰিছোঁ এয়াই প্ৰচেষ্টা ইমান দিন হ'ল এতিয়া গুণোৎসৱ আৰু ইলেকশ্যনৰ গুণোৎসৱৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰটো যথেষ্টখিনি আগতকৈ ভাল হ'ল মোৰ মাও স্কুলত আছিলে আগতে মই মাৰ লগত স্কুললৈ যাওঁ এল পি স্কুলত পঢ়াই থকা সময়ত বহি থাকোঁগৈ তো তেতিয়াৰ পৰা পৰিৱেশটো যথেষ্ট বহুত বেলেগ হ'ল সকলো সময়ত আহে সকলো সময়ত যায় নিজৰ মতে নিজৰ কামখিনি কৰে তো আশা কৰোঁ যে চব ভালে চলি আছে আপোনালোকে যিটো দেখিছে ছাৰে যেনেকৈ ক'লে সেইখিনি মোক ক'ব আৰু যিটোত ইম্প্ৰুভমেণ্ট লাগে আমি তেতিয়াহে আনিব পাৰিম নহয় জানো যিটো বস্তু নাই সেইটো যদি আছে বুলি কৈ দিলে আমি আমাৰ আকৌ আগ নেবাঢ়িব নহয় এতিয়া প্ৰথমটো হ'ল মনিটৰিং আপোনালোকৰ SMC ফালৰ পৰা আৰু কমিউনিটি পাৰ্টিচিপেণ্টত স্কুললৈ ৰেগুলাৰলি এটা ভিজিট এটা দিব লাগে সেইটো আপোনালোকে কৰি থাকেনে মানে কেতিয়াবা মাহেকীয়াকৈ বা কেতিয়াবা এনেই হ'লেও সোমাই যায় আহি ল'ৰা ছোৱালীবোৰ ঠিকে আছেনে এনেকৈ আপোনালোকে ভিজিটটো কৰি থাকে ল'ৰা ছোৱালী এটেণ্ডেঞ্চ সেইবোৰ কথা পাতেনে আপোনালোকে যে কমিছে নে বাঢ়িছে নে ল'ৰা ছোৱালী আহিছেনে নাই বা আপোনালোকৰ ঘৰৰ পৰা যে ল'ৰা ছোৱালীবোৰ আহে স্কুল পাইছেহি নাই ৰাস্তাতে ক'ৰবাত সোমাই দিছে নেকি সেইবোৰ আপোনালোকে কথা ডিছকাশ্যন হয় টিচাৰবোৰ সময়মতে আহে এতিয়া এই 6টা প্ৰশ্নৰ চবতকৈ ইম্পৰ্টেণ্টটো হ'ল মনিটৰিঙৰ ভিতৰত ড্ৰপ আউটটো অকণমান ট্ৰেকিং কৰিব লাগে ড্ৰপ আউট আছে নেকি আধাতে এৰি দিয়া মানে ল'ৰা ছোৱালী ধৰি লওক কিবা কাৰণে মাক দেউতাকৰ হেৰি হৈ গ'ল ক'ৰবাত হেৰি হৈ গ'ল পটককৈ স্কুল নহা হ'ল এনেকৈ ক'ৰবাত এইডোখৰত ড্ৰপ আউট নাই মানে এখন স্কুলৰ বা স্কুলৰ ফালৰ পৰাও ড্ৰপ আউটৰ কথাত আপোনালোকক কেতিয়াও কিবা কাৰণত আপোনালোকে যদি ড্ৰপ আউট পায় তেতিয়া আপোনালোকৰ দায়িত্ব হ'ল যে তেওঁলোকৰ মাক বাপেকৰ কাউন্সিলিং কৰাই মেলি হ'লেও তাক আকৌ স্কুললৈ আনিব লাগিব সেইটো দেই নেক্সটটো হ'ল ৰেমিডিয়েল দিয়া হয় বুলি আপোনালোকে গম পায়নে যোনে মানে অকণমান মানে পিছ পৰি আছে এক্সট্ৰা ক্লাছ কৰাই কিনে সেইটো ৰেমিডিয়েল বুলি কয় পৰীক্ষাৰ শেষত আকৌ এবাৰ ভালকৈ ক্লাছ কৰাই ৰেমিডিয়েল কৰাই ন এই ৰেমিডিয়েলবোৰত জেনেৰেলি আপোনালোকে ছাজেষ্ট কৰিব যে কোনোবা ভাল যেনেকৈ আমাৰ ছাৰ এই ছাৰেও কেতিয়াবা এনে ক্লাছটোত যাতে আহে বা কোনোবা বিশেষ NGO যদি আছে যি শিক্ষাৰ লগত জড়িত তেওঁলোককো মাতিব পাৰে দেই আহে নেকি ঠিক তাৰপিছত নেক্সট হ'ল ছাপৰ্টত 6টা প্ৰশ্ন আছে এতিয়া গ্ৰন্থদান উৎসৱ পাতে ইয়াত হৈছে নেকি গ্ৰন্থদান ন সম্প্ৰীতি ভোজনটো হৈছে হৈছে চলিয়ে থাকে আমাৰ এনেও সময় মানে খোৱাত ভাল কামৰ মাজতে চব বজাই ৰাখিব লাগিব নিজৰ যিকেইজনে শিক্ষা দিয়ে তেওঁলোকেও ফূৰ্তি থাকিলে ল'ৰা ছোৱালী পাব এই মোবাইল মেডিকেল ভেনখন আহে নেকি গাড়ীখন লৈ কিনে ধপাত মুক্ত সেইটো লগোৱা আছে আছে বিদ্যাঞ্জলি পৰ্টেলত 10টা ভলণ্টিয়াৰ আছে নহয় আৰু এটা কাম কৰা নাই এই পৰ্টেলৰ মানুহখিনি যে কিবা কিবি কণ্ট্ৰিবিউশ্যন কৰে ডিছপ্লে কৰি থ'ব লাগে এই ইয়াত বা তাত বা মানে ভালবোৰো দেখাব লাগিব নহয় অকল বোলে এইটো বেয়া হৈছে ফটো মাৰি দেখালেও নহ'ব এইটো হৈছে এইবোৰ দেখাব এইটো ঠিক আছে এইটো আপোনালোকে কৰিব হা
আৰু এতিয়া ছাৰে অফিচিয়েল কামখিনি কৰি আছে আৰু এইফালে ভাতৰো যোগাৰ কৰি থকা হৈছে এয়া মাছ আনিছে আৰু হৈ যোৱাৰ পাছত এইফালে ছাত্ৰ ছাত্ৰীসকলক দিয়া হৈছে অকণ অকণ ক্লিপহে আপোনালোকক দেখুৱাইছোঁ দেই আৰু এয়া খাই হৈ যোৱাৰ পাছতে ছাত্ৰ ছাত্ৰীসকল একেলগে বহি অলপ জিৰণি লৈছে তাৰ পাছতে আকৌ পৰৱৰ্তী অনুষ্ঠান আৰম্ভ হ'ব আৰু এইফালে যিমানখিনি পাৰোঁ সকলোকে তুলিবলৈ চেষ্টা কৰা হৈছে আচলতে সকলোৱে নিজকে ভিডিঅ'ত দেখিলে ভাল পায় নহয় জানো এয়া কণমানিসকলে খুব ফূৰ্তি পাইছে তাকে অলপ অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজিৰ এই অসম চৰকাৰৰ দ্বাৰা আয়োজিত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ দ্বিতীয় দিনৰ হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সামৰণি পৰ্ব বুলি কৈছোঁ সামৰণি পৰ্বত আমাৰ যোৰহাট জিলা সংমণ্ডলৰ বিদ্যালয় পৰিদৰ্শক শ্ৰদ্ধাৰ বুলি গগৈ ভূঞা বাইদেউ আহি আমাৰ মাজত উপস্থিত হৈছে মই ইয়াত সমবেত সকলোকে শ্ৰদ্ধাৰ বাইদেউক ধন্যবাদ এটি ক্লেপেৰে এটা হাত চাপৰিৰে দিবৰ কাৰণে আহ্বান জনাইছোঁ পূব যোৰহাট শিক্ষাখণ্ডৰ সন্মানীয় শিক্ষা বিষয়া শ্ৰদ্ধাৰ গোস্বামী ছাৰ আছে শ্ৰদ্ধাৰ গোস্বামী ছাৰকো এটি ক্লেপেৰে সম্ভাষণ জনাব বুলি মই আশা ৰাখিলোঁ এতিয়া মূল দুটা কাৰ্যসূচী আছে অকণমান ছাত্ৰ ছাত্ৰীসকলে হাতে লিখা আলোচনী আৰু ৱাল মেগাজিন প্ৰাচীৰ পত্ৰিকা এই দুটা কিবা এটা নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবৰ কাৰণে নমস্কাৰ হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি আমাৰ ষষ্ঠ ৰাউণ্ডৰ গুণোৎসৱৰ আজি দ্বিতীয় দিনাৰ যি আমাৰ বহী মূল্যায়কৰ দ্বাৰা মূল্যায়ন আজি আছিলে সেই অনুষ্ঠানৰ লগতে সংগতি ৰাখি বিদ্যালয়ৰ এটা খুব শুভ প্ৰচেষ্টা বিদ্যালয়ৰ নৱম একাদশ আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এখন খুব সুন্দৰ হাতে লিখা আলোচনী আজি উন্মোচন কৰা হৈছে মোৰ দ্বাৰা উন্মোচন কৰা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ খুব সুন্দৰ এখন আলোচনী তেওঁলোকে হাতেৰে লিখি উলিয়াইছে খুব সুন্দৰ হৈছে এইটো প্ৰত্যেকজন আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিজৰ যিখিনি সৃষ্টিৰাজি সেই সৃষ্টিৰাজিক তেওঁলোকৰ হাতৰ আখৰেৰে লিপিবদ্ধ কৰিছে এখন হাতে লিখা আলোচনী আৰু এইটো এটা খুব শুভ প্ৰচেষ্টা মই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী ইয়াৰ লগত জড়িত তত্ত্বাৱধায়ক শিক্ষক শিক্ষয়িত্ৰীসকলক মই প্ৰথমে অভিনন্দন জনাইছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত তেওঁলোকৰ যিখিনি টপিক ইয়াতে লিখি উলিয়াইছে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ এই যিটো প্ৰচেষ্টা এই প্ৰচেষ্টাটো অহা আগৰ বছৰলৈও তোমালোকে তেনেধৰণে ৰাখিবা আৰু তোমালোক যিমানে আগবাঢ়ি যাবা সেইটো তোমালোকে নেৰিবা মানে লিখা মেলা কথাটো ক'বলৈ গ'লোঁ আৰু খুব সুন্দৰভাৱে বেটুপাতটো খুব ভাল হৈছে ভিতৰৰ যিখিনি পশ্চদ আৰু লিখা মেলা সম্পাদনা সূচীপত্ৰটো খুব সুন্দৰভাৱে এটা বস্তু মোক তৎক্ষণাতে চকুত পৰিছে সেইটো হৈছে মেকুৰী সম্পৰ্কীয় ভুল ধাৰণা যিখিনি আমি সততে আমি এইটো নকৰিব নাপায় সেইটো কৰিব নাপায় যিখিনি আমি অন্ধবিশ্বাসৰ বলি হৈছোঁ সেইখিনি আমাৰ এতিয়া বৰ্তমান প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে এই কথাটো খুব চাগে সুন্দৰভাৱে লিখিছে কাৰণ ইয়াতে সূচীপত্ৰত খুব সুন্দৰভাৱে আছে আৰু বাকী খুব তেওঁলোকে প্ৰবন্ধ লিখিলে গল্প লিখিছে কবিতা লিখিছে বিদ্যালয়খনৰ বিষয়ে লিখিছে আৰু কেইবাটাও কথা ইয়াত তেওঁলোকে মহৎ লোকৰ বাণীৰ পৰা বা সাঁথৰলৈকে অন্যান্য সংগ্ৰহ তেওঁলোকে ইয়াত লিপিবদ্ধ কৰিছে এইখন এখন মই কৈছোঁ বিদ্যালয়খনৰ এখন দলিল আৰু এই যিটো প্ৰচেষ্টা এই প্ৰচেষ্টাটো প্ৰতি বছৰে কৰিব লাগিব আৰু ইয়াৰ দ্বাৰা যিখিনি ছাত্ৰ ছাত্ৰী উপকৃত হয় মই তেওঁলোকক পুনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱৰ বহী মূল্যায়নৰ দিনা সেই বহী মূল্যায়নক উপলক্ষ কৰি পেলাই আজি
যিখন হাতে লিখা আলোচনী নিম্ন উচ্চ প্ৰাথমিক শাখাৰ ছাত্ৰ ছাত্ৰীসকলে যি হাতে লিখা আলোচনী ৰামধেনু প্ৰস্তুত কৰি উলিয়াইছে মই আজি উন্মোচন কৰি ছাত্ৰ ছাত্ৰীসকলক পঢ়িবৰ বাবে পাঠৰ বাবে মই মুকলি কৰিছোঁ বুলি ঘোষণা কৰিলোঁ। এই আলোচনীখনত যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ নিজৰ সৃষ্টিশীল কৰ্মৰাজেৰে আলোচনীখন তৈয়াৰ কৰি পেলাই উলিয়ালে মই সেই সকলো ছাত্ৰ ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ সৃষ্টিশীল যি কৰ্ম তাক মই অভিবাদন জনাইছোঁ। মেলি ল'ব লাগিব। থেংকছ দিয়া। ভালকৈ কৰিছা দেই, বৰ ভাল লাগিছে। আৰু এয়া দুখনকৈ ৱাল মেগাজিন উন্মোচন কৰা হ'ল আৰু এতিয়া সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। আৰে উধ বহস লহু গুলে লাই আৰে হামুবিনে কপি। মই অষ্টম শ্ৰেণীৰ ছাত্ৰী। আজি গুণোৎসৱত উপস্থিত থকা সন্মানীয় শিক্ষাগুৰুসকল সকলোলৈকে মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু মই এতিয়া এটা স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম জীৱনৰ পথ। জীৱনটো হ'ল এক যাত্ৰা, হাঁহিৰে পৃথিৱীৰ মুখামুখি হোৱা। যিকোনো কাম শান্তিৰে আৰু আশালৈ কৰিবা, হৃদয়ত শান্তিৰ অনুভৱ কৰা। জীৱন উপভোগ কৰিবলৈ যোৱা তাতে য'ত আছে তোমাৰ হৃদয়। লুকাই নাথাকিবা, সঠিক সময়লৈও নকৰিবা অপেক্ষা। যদি দেখা এই পথ দীঘল কিন্তু নাভাবিবা, এই পথত কোনো নাই আনন্দ। তোমাৰ পথে আনি দিব পাৰে তোমাক জীৱনৰ সফল পোহৰ। যদি ৰোৱা তেতিয়া দেখিবা এই পথ দীঘল আৰু কুঁৱলীৰে ভৰা। যদি ৰোৱা মাজ পথতে তুমি যাব পাৰা হেৰাই। যেতিয়া তুমি পথত খোজ আগবঢ়াবা, পৃথিৱীৰ সকলো দুখে তোমাক ধৰিব আগুৰি। তুমি পৰিব পাৰা মাটিত পিছলি। আত্মবিশ্বাস ৰাখা, আগবাঢ়ি যোৱা, আগবাঢ়ি কেৱল আত্মবিশ্বাস ৰাখি। ধন্যবাদ। জুবলি ৰাজবংশীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া এটি নৃত্য প্ৰদৰ্শন কৰিব অষ্টম শ্ৰেণীৰ ছাত্ৰী শ্ৰী Namor Mayakur Shargo Macha Patala Vaitiri upare kote Mayar vivika srishti kare Dekhwam jagatak danabad pragati biratto parakram কিমান জানিব জগতে আৰু বুজিব বিশ্বই জয় কম্বৰাসুৰত ভকতে বীৰত্ব পৰাক্ৰম কিমান এটা গাঁও মই পিতা কম্বৰাসুৰৰ পাছে আৰু এতিয়া কেইগৰাকীমান ছাত্ৰীৰ অতি সুন্দৰ নৃত্য উপভোগ কৰোঁচোন আহক। কিন্তু কপিৰাইটৰ বাবে মই গানটো অকণমান স্পীড কৰি দিলোঁ।
ক'বলৈ ওলাইছোঁ কুন্তি মই পাণ্ডৱ জননী সেই কথা জানে সকলোৱে কিন্তু নাজানে কোনেও কৰ্ণ যে মোৰে সন্তান কুমাৰী হৈ আছিলোঁ যেতিয়া দুৰ্বাসা মহা তপোধনৰ শুশ্ৰূষা কৰিছিলোঁ অতি যতনে কিন্তু তুষ্ট হৈ দুৰ্বাসা মহা তপোধনে গন্ধৰ্ব আহ্বান মন্ত্ৰ মোক শিকালে গোপনে মন্ত্ৰ বল পৰীক্ষাৰ হেতু আৰাধিলো এদিন মই সূৰ্য দেৱতাক ধন্যবাদ ৰাম ইমানতে আমাৰ আজিৰ সাংস্কৃতিক কাৰ্যসূচী অন্ত পৰিছে এতিয়া আমি সকলোৱে একেলগে জাতীয় সংগীতটি পৰিৱেশন কৰিবৰ বাবে আৰু এতিয়া এয়া শেষত ইভেলুৱেটৰ ছাৰে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত ফটো মাৰিছে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰো বুলি ভাবিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ আহিছোঁ ধন্যবাদ